নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, এই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো। মই তোমালোকৰ পৰিণীতা মেম। আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 16 নম্বৰ পাঠটি মোগল ৰাজত্বকালত ভাৰতবৰ্ষ এই পাঠটিৰ 3 নম্বৰ অংশটো অৰ্থাৎ প্ৰশ্ন উত্তৰ শিতান আলোচনা কৰিম। ইয়াৰ আগৰ শ্ৰেণীত আমি পাঠটোৰ বিষয়ে আলোচনা কৰিছো। এতিয়া আজি আমি এই পাঠটিৰ অনুশীলনীতনো কি প্ৰশ্ন আছে সেই বিষয়ে আলোচনা কৰিম। এতিয়া চাওঁ আহাচোন প্ৰথমটোনো কি প্ৰশ্ন। প্ৰথম প্ৰশ্নটো চোৱা, ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসন কাৰ্য আৰম্ভ কৰিছিল? অৰ্থাৎ মোগলৰ কথা সোধা নাই দেই, ইয়াতে সুধিছে কি মুছলমানসকল বুলি সুধিছে। ঠিক আছে, মুছলমানসকলে কেতিয়াৰ পৰা আহিছিল বুলি সুধিছে ভাৰতবৰ্ষত। মোগল সোধা নাই, মোগল সুধিলে উত্তৰটো বেলেগ আৰু মুছলমান সুধিলে বেলেগ উত্তৰটো। ঠিক আছে, উত্তৰ কি হ'ব চোৱা, ভাৰতবৰ্ষত মুছলমানসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা শাসন কাৰ্য আৰম্ভ কৰিছিল। অৰ্থাৎ 1206 খ্ৰীষ্টাব্দৰ পৰা কি কৰিছিল? মুছলমানসকলে শাসন কৰিছিল। ঠিক আছে, আমি যে আগৰ পাঠটিত পঢ়িছিলো দাহ বংশ, খিলিজী বংশ, মনত আছে নে নাই? তাতেই আছে। অৰ্থাৎ 1206 খ্ৰীষ্টাব্দৰ পৰা 1526লৈকে তুৰ্কীসকল, মুছলমান তুৰ্কীসকলে কি কৰিছিল? শাসন কৰিছিল। এতিয়া তোমালোকক যদি সোধে মোগলৰ কথা, মোগলে কেতিয়াৰ পৰা কৰিছিল বুলি যদি সোধে, তেতিয়া কি হ'ব? 1526 খ্ৰীষ্টাব্দ। ঠিক আছে, মুছলমানসকলৰ কথা যদি সোধে তেতিয়া হ'ব 1206, আৰু যদি মোগলৰ কথা সোধে তেতিয়া কি হ'ব? 1526। মনত থাকিব? ঠিক আছে, পিছৰটো প্ৰশ্নলৈ আহো। পিছৰটো প্ৰশ্ন চোৱা, পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল? কিমান চনত হৈছিল? 1526 খ্ৰীষ্টাব্দত, হয় নে নাই? পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত সংঘটিত হৈছিল। তাৰপিছত চোৱা ইয়াৰ পিছৰটো প্ৰশ্ন। পিছৰটো প্ৰশ্ন চোৱা, ঔৰংগজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল? কাক পঠিয়াইছিল? নিজেতো অহা নাছিল, পঠিয়াইছিল নে নাই কাৰোবাক অসমলৈ গৈ আক্ৰমণ কৰিবলৈ বুলি? হয় নে নাই? কাক হ'ব? মিৰ্জুমলাক, হয় নাই? ঔৰংগজেবে বংগৰ সুবেদাৰ মিৰ্জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। কাক পঠিয়াইছিল? মিৰ্জুমলাক। মনত থাকিব? বংগৰ সুবেদাৰ মিৰ্জুমলাক কি কৰিছিল? অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। তাৰপিছত চোৱা, মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল? অৰ্থাৎ শাসনৰ সৰ্বোচ্চ ক্ষমতা, সৰ্বে সৰ্বা বুলি কাক কোৱা হৈছিল? বেলেগে আৰু শাসনৰ একো সৰ্বোচ্চ ক্ষমতাই হওক বা বেলেগ কিবা ক্ষমতা দেখুৱাব নোৱাৰে। অকল এজন ব্যক্তিৰ হাততেই আছিল শাসনৰ চাবিকাঠি। তেওঁই আছিল সৰ্বে সৰ্বা, গোটেই ৰাজ্যখনৰ সৰ্বে সৰ্বা তেওঁ আছিল। কি হ'ব উত্তৰটো? মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা মোগল সম্ৰাটসকলৰ হাতত ন্যস্ত আছিল। অৰ্থাৎ যিসকল মোগল সম্ৰাটে শাসন ব্যৱস্থাৰ লগত জড়িত আছিল বা মোগল সম্ৰাট আছিল, তেওঁলোকে কি আছিল? শাসনৰ সৰ্বে সৰ্বা। অৰ্থাৎ তেওঁলোকৰ হাততেই শাসনৰ সৰ্বোচ্চ ক্ষমতা দিয়া হৈছিল। বুজি পালানে? অৰ্থাৎ সেই সময়ত কি আছিল? মোগল সম্ৰাটসকলৰ কি আছিল? একেবাৰে অপৰিসীম ক্ষমতা আছিল। তেওঁলোকৰ যি মন যায় তাকে কৰিব পাৰিছিল। তেওঁলোকৰ ওপৰত কোনো নাছিল। তেওঁলোকৰ হাততেই, অৰ্থাৎ সম্ৰাটসকলৰ হাততেই কি আছিল? ৰাজ্যখনৰ সকলো ধৰণৰ ক্ষমতা ন্যস্ত কৰা হৈছিল। ঠিক আছে, এতিয়া চাওঁ আহা পিছৰটো প্ৰশ্ন। পিছৰটো প্ৰশ্ন চোৱা, মনসবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? কোনে কৰিছিল? মনসবদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল মহামতি আকবৰে। অৰ্থাৎ মহামতি আকবৰে কি কৰিছিল? মনসবদাৰী প্ৰথাটোৰ প্ৰৱৰ্তন কৰিছিল। ইয়াৰ পিছতে চোৱা, শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। শুদ্ধ অশুদ্ধ বাছি উলিয়াব দিছে। প্ৰথমটো কি দিছে চোৱা, ভাৰতবৰ্ষত মোগলসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা 1557 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। চোৱা, 1206 পৰা 1557 খ্ৰীষ্টাব্দলৈকে মোগলসকলে শাসন কৰিছিল জানো? এইটো কি হ'ব? অশুদ্ধ হ'ব।
অৰ্থাৎ মোগলসকলে কেতিয়াৰ পৰা কৰিছিল যদি আমাক সোধে 1526 পৰা 1857 1526 পৰা 1857 লৈকে কি কৰিছিল মোগলসকলে শাসন কৰিছিল ইয়াতে যেহেতু 1206 আছে সেইকাৰণে উত্তৰটো কি হ'ব অশুদ্ধ হ'ব ঠিক আছে পিছৰটো প্ৰশ্ন চোৱা মোগল সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবোৰত সুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল এটো কি হ'ব সুবেদাৰসকলে বিচাৰ ক্ষমতা অসীম পাইছিল নেকি তেওঁলোকে যদি কোনোবা কিবা বিচাৰ হয় তেওঁলোকে কৰিব পাৰিছিল নে সকলো বিচাৰ ডাঙৰ সৰু সকলো পাৰা নাছিল সেই সময়ত যদি কিবা ডাঙৰ বিচাৰ হয় তেতিয়া কি কৰিব ৰজাই কৰিব তেওঁলোকৰ বিচাৰ ক্ষমতা অসীম নাছিল সেইকাৰণে এটো কি হ'ব অশুদ্ধ তেওঁলোকৰ বিচাৰ ক্ষমতা কি আছিল সীমাবদ্ধ আছিল অসীম নাছিল মানে তেওঁলোকে সকলো ক্ষেত্ৰতে তেওঁলোকে বিচাৰ কৰিব পৰা নাছিল যদি ডাঙৰ বিচাৰ কৰিবলগীয়া হয় তেওঁলোকে কি কৰিব ৰজাৰ ওচৰলৈ পঠিয়াই দিব তাৰ পিছত চোৱা বাবৰৰ ৰাজ্য বংগৰ পৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল নে বাবৰৰ ৰাজ্য বংগৰ পৰা গোৱালিয়ৰলৈকে আছিল হয়নে নাই তেওঁ ৰাজ্য বিস্তাৰ কৰিছিল নহয় সেইকাৰণে এটো কি হ'ব শুদ্ধ এটো আমাৰ শুদ্ধ বাকি দুটা ভুল বাকি দুটা অশুদ্ধ এইটো অশুদ্ধ এইটো অশুদ্ধ এইটো কিন্তু হল শুদ্ধ মনত থাকিব তে চাও হা পিছৰটো প্ৰশ্ন পিছৰটো চোৱা মিৰ্জুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ এইটো কি হ'ব শুদ্ধ বংগৰ সুবেদাৰ ঠিক আছে বংগৰ সুবেদাৰ কোন আছিল বংগৰ সুবেদাৰ মিৰ্জুমলা হয় নাই মিৰ্জুমলা বংগৰ সুবেদাৰ মিৰ্জুমলাক কি কৰিছিল ঔৰংগজেবে অসমলৈ পঠিয়াইছিল অসম আক্ৰমণ কৰিবলৈ আৰু সেই সময়ত আমাৰ অসমৰ ৰজা কোন আছিল জয়ধ্বজ সিংহ ইয়াৰ পিছতে চোৱা মনসবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায় নেকি নুবুজায় অশুদ্ধ মনসবদাৰে কি বুজায় পদ বা মৰ্যাদা বুজায় হয় নাই আৰু ইয়াতে কি কৰা হয় সামৰিক অসামৰিক ক্ষেত্ৰত তেওঁলোকক কি কৰা হয় নিয়োগ কৰা হৈছিল মনসবদাৰসকলক ঠিক আছে মাটিৰ গৰাকীক নুবুজায় সেইকাৰণে এইটো উত্তৰ কি হ'ব অশুদ্ধ হ'ব ইয়াৰ পিছতে চোৱা খালি ঠাই পূৰ কৰা দেশ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট কোন আছিল আকবৰ চোৱা আকবৰ কি আছিল মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট আছিল তাৰ পিছৰটো চোৱা মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল দেশ নীতি নিৰ্দেশনা মতে কিহৰ নীতি নিৰ্দেশনা মতে পুৰাণৰ নীতি নিৰ্দেশনা মতে কি হৈছিল মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত কৰা হৈছিল তাৰ পিছতে চোৱা মোগলসকলে কৰ কাটলৰ বাবে মাটিক দেশ ভাগত ভাগ কৰিছিল কেইটা ভাগত ভাগ কৰিছিল চাৰিটা মোগলসকলে কৰ কাটলৰ বাবে মাটিক চাৰিটা ভাগত ভাগ কৰিছিল থাকিব মনত তাৰ পিছতে চোৱা দেশ খ্ৰীষ্টাব্দত মহামতি আকবৰে মোগল শাসন ব্যৱস্থাৰ মনসবদাৰী প্ৰথাৰ প্ৰচলন কৰে কিমান খ্ৰীষ্টাব্দত 1577 খ্ৰীষ্টাব্দত মহামতি আকবৰে কি কৰিছিল মোগল শাসন ব্যৱস্থাত মনসবদাৰী প্ৰথাৰ প্ৰচলন কৰে অৰ্থাৎ তেওঁ কি কৰিছিল মনসবদাৰ বুলি এটা পদ বা উপাধি এটা বুজা মনসবদাৰ শব্দটোৱে কি বুজায় এটা পদ বা উপাধি মৰ্যাদা বুজায় হয়নে নাই আৰু তেওঁ মনসবদাৰ বুলি এনেকুৱা এটা পদৰ ব্যৱস্থা কৰি কি কৰিছিল দেশখনৰ সামৰিক অসামৰিক ক্ষেত্ৰত গুৰুত্ব দিয়াৰ কাৰণে এটা পদবী উলিয়াইছিল অৰ্থাৎ পদবী এটা তেওঁ কি কৰিছিল নতুনকৈ গঠন কৰিছিল মনসবদাৰী প্ৰথা হয় নাই আৰু কেতিয়া কৰিছিল উত্তৰটো হ'ব 1577 খ্ৰীষ্টাব্দত বুজি পালা এতিয়া চাওঁ হা পিছৰটো প্ৰশ্ন আকবৰৰ শাসনকালত মনসবদাৰ আছিল 10 জন কিমানজন আছিল 29 জন 29 জন মোগলৰ শাসনকালত মনসবদাৰ কিমানজন আছিল 29 জন আছিল বুজি পাইছানে
আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ